আজি হৈছে ভোগালী বিহু আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা সকলোকে জনালোঁ। এতিয়া আমি আহিছোঁ আজিৰ খবৰটোলৈ। 8th পে কমিশ্যনৰ ৰিগাৰ্ডিং এটা বৃহৎ খবৰ আহিছে ইতিমধ্যে। আপোনালোকে ইয়াতে স্ক্ৰীণত এখন নটিফিকেশ্যন দেখিবলৈ পাইছে। অসম চৰকাৰ গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা এখন নটিফিকেশ্যন আমি দেখিবলৈ পাইছোঁ। ইয়াতে চাওক ফ্ৰম কাৰ পৰা আহিছে আণ্ডাৰ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন। আৰু কালৈকে পঠিয়াই দিছে সেইটো আপোনালোকে চাওক টু ডেপুটি ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স PRU ডিপাৰ্টমেণ্ট দিছপুৰ। আৰু চাওক ছাবজেক্টটো ফৰৱাৰ্ডিং অফ ৰিপ্ৰেজেণ্টেশ্যন কানেকশ্যন উইথ 8th পে কমিশ্যন। তো এইখন নটিফিকেশ্যন 8th পে কমিশ্যনৰ ৰিগাৰ্ডিং হয়। তো ইয়াতে কি কথা লিখিছে আমি গোটেইখিনি কথা ইয়াতে চাম আৰু গোটেইখিনি কথা আমি ভালদৰে বুজিম। ইয়াতে লিখিছে উইথ দ্য ৰেফাৰেঞ্চ টু দ্য এবভ I am directed to forward herewith 8 numbers of applications in connection with 8th pay commission for favor of your kind pursuant towards necessary action as follows. তো ইয়াৰে অৰ্থ এইটোৱেই যে এতিয়া লিখিছে উপৰোক্ত বিষয় প্ৰসংগত আপোনাৰ সদয় অৱলোকন আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে অষ্টম দৰমহা আয়োগৰ সৈতে সম্পৰ্কীয় মুঠ 8খন আবেদন বা প্ৰতিনিধিত্ব ইয়াত সংলগ্ন কৰি প্ৰেৰণ কৰিবলৈ মোক নিৰ্দেশ দিয়া হৈছে। তলত সেইসমূহ বিৱৰণ দিয়া হৈছে। তো ইয়াতে আপোনালোকে এটা ৱৰ্ড দেখা পাইছে পাৰ ইউজুৱেল টুৱাৰ্ডছ নেচেচাৰী একশ্যন। তো সেইটোৰ অৰ্থ হৈছে যে বিচাৰ বিবেচনা কৰি পেলাই উপযুক্ত ব্যৱস্থা যাতে গ্ৰহণ কৰা যায় সেইটো। আৰু ইয়াতে যি আপোনালোকে 1 2 3 4কৈ 8টা আপোনালোকে চিৰিয়েল নম্বৰ দেখিছে, এই 8টা চিৰিয়েল নম্বৰ হৈছে 8খন আপোনাৰ প্ৰতিবেদন। আৰু এই 8খন প্ৰতিবেদন দাখিল কৰিছে প্ৰত্যেকটো এছ'চিয়েশ্যনে অৰ্থাৎ সংগঠনে। ইয়াতে কি কি সংগঠন আছে আপোনালোকে চাওক। প্ৰথম লেটাৰখন দি দিছে ছাবমিটেড বাই PM শ্ৰী বীৰজাৰা স্কুল HS স্কুল, তেওঁলোকে দিছে। তাৰপিছত নাম্বাৰ 2ত স্কিল ডেভেলপমেণ্ট ভকেশ্যনেল টিচাৰ্ছ তেওঁলোকে দিছে। এনেকৈ আপোনালোকে দেখা পাইছে যিখিনি আপোনালোকে ইয়াতে দেখিছে 8খন, তেওঁলোকে ইয়াতে সেই তেওঁলোকৰ যিখিনি দাবী থাকিব পাৰে দৰমহাক লৈ বা 8th পে কমিশ্যন ৰিগাৰ্ডিং তেওঁলোকৰ কি কি পৰামৰ্শ থাকিব পাৰে, সেই পৰামৰ্শবিলাক বা দাবীবিলাক তেওঁলোকে ইয়াতে উত্থাপন কৰি লেটাৰ আকাৰত তেওঁলোকে ছাবমিট কৰিছে। তো সেইখিনি কথা ইয়াতে আহিছে। আৰু এইখন নটিফিকেশ্যন চৰকাৰী নটিফিকেশ্যন হয়। আৰু ইয়াতে সেই সংগঠনসমূহে তেওঁলোকৰ যিখিনি পৰামৰ্শ আছে সেই পৰামৰ্শখিনি তেওঁলোকে দিছে। তো এইটো এটা ডাঙৰ এটা আপডেট আছিলে 8th পে কমিশ্যন ৰিগাৰ্ডিং। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব।